শোকাবহ ঘটনা বন্যহস্তীৰ গছকত নিহত হৈছে ডিম্বেশ্বৰ ফুকন নামৰ এগৰাকী লোক মাতৃ পত্নীৰ সন্মুখতে হাতীৰ গছকত মৃত্যু হৈছে ব্যক্তিগৰাকীৰ বন্যহস্তীৰ আক্ৰমণত ঘৰৰ ভিতৰতে নিহত হয় লোকগৰাকী অৰুণাচলৰ পৰা খাদ্যৰ সন্ধানত নেখাৰ ভাগত প্ৰৱেশ কৰিছিল বন্যহস্তীৰ জাকটোৱে গাঁওখনত ২ নম্বৰ গৰুবন্ধা গাঁৱতো উপদ্ৰৱ চলালে হাতীৰ জাকটোৱে হাতীয়ে লণ্ডভণ্ড কৰিলে বিপিন ফুকন নামৰ ব্যক্তিগৰাকী ধানৰ ভঁৰাল অৱগত কৰাৰ পাছতো কিন্তু বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ জুই জ্বলাই হাতী খেদাৰ চেষ্টা উপায়ন্তৰ ৰাজ্যৰ দীৰ্ঘদিন ধৰি এনে সমস্যাত ভুগি আছে কিন্তু বাৰে বাৰে অভিযোগ উত্থাপন কৰাৰ পাছতো বন বিভাগে এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কালি দিনটোত নিখাৰ ভাগত শোকাবহ এটা ঘটনা কাৰণ হাতীৰ গছকত ডিম্বেশ্বৰ নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু প্ৰথমতে তেওঁৰ পৰিয়ালৰ আন সদস্যৰ প্ৰাণ ৰক্ষা পৰিছে হাতীৰ গছকত মৃত্যু হৈছে ডিম্বেশ্বৰ ফুকন নামৰ সেই ব্যক্তিগৰাকী বিপিন ফুকন নামৰ আন এগৰাকী ব্যক্তিৰ বাসগৃহ ইতিমধ্যে ভাঙি পেলাইছে ভঁৰালৰ ধান খাই তহিলং কৰিছে বন্যহস্তীৰ সেই জাকটোৱে কিন্তু বন বিভাগক এই বিষয়টো অৱগত কৰাৰ পাছতো বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে সেয়েহে ৰাইজে নিখাৰ ভাগত হাতে হাতে জুমুঠি লৈ হাতী খেদাৰ চেষ্টা কৰে উপায়ন্তৰ ৰাইজে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে নিজাববীয়াকৈ ইমান ডেইলি হাতী আহি অ'ত ঘৰ ভাঙে ত'ত ঘৰ ভাঙে অ'ত মানে কল খায় ত'ত কল খায় মানুহৰ বিপদত মানে বাহিৰলৈ ওলাই যাবলৈ ভয় মানুহ ইঘৰৰ পৰা সিঘৰলৈ কিবা এটা বিপদ হ'লে ওলাই যাবলৈ ভয় ইমানবিলাক কথা জনাৰ পিছতো প্ৰশাসনক এই এবাৰ দুবাৰ নহয় কতবাৰ জনোৱা হৈছে তাৰ ভিতৰতো তেওঁলোকে কোনো আহি আজিলৈকে দিয়াত হেৰি কৰেই নাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ডেইলি হেৰিয়া কয় গাড়ী ধৰিবলৈ ফৰেষ্টৰ মানুহ আহে কি এইবিলাক কথা ক'লে মানে তেওঁলোকে গুৰুত্ব নিদিয়ে টকা লাগে তেওঁলোকক অকল টকা বুটলিবলৈ আহে আপোনাৰ ৰাতি 11:30-12 বজাৰ ভিতৰত আৰু বনৰীয়া হাতীয়ে এই গছকি মাৰিলে বন বিভাগক আমি ৰাতি খবৰ দিছোঁ আৰু ফোন মাৰিছোঁ কিন্তু তেখেতসকলে কোনো ধৰণৰ মানে ৰেছপণ্ড কৰা নাই ফোনটো ৰেছপণ্ড নকৰিলে আৰু ওচৰতে আমাৰ এইখিনি ঘৰো ভাঙিছে এই যোনজন ব্যক্তি ঢুকাইছে মানে মোৰ দাদা হয় কিন্তু মানে কি আৰু আমাৰ মামা আছে ঘৰৰ ওচৰতে মামাৰ ভঁৰাল ঘৰৰ পৰা ধৰি গোটেই ভাঙিছে হাতী ওলাইছে হাতী যে চিঞৰ বাখৰ যেতিয়া হৈছে মানে আৰু হাতী ওলাই চিঞৰ বাখৰ ৰাইজে কৰিছে তেতিয়া মানে বন বিভাগক মানে ফোন মাৰিছোঁ ফোন মাৰোঁতে মানে কি হয় কি তেখেতসকলে ৰিচিভ কৰা নাই আৰু মানে কি আৰু কেইবাজনেও কৰিছে এনে গম পোৱা মতে আৰু কেইবাজনেও তেখেতসকলক ফোন কৰিছে কিন্তু কি ৰিচিভ কৰা নাই তাৰপিছতে আৰু হাতীয়ে ঘৰ দুৱাৰ ভাঙিছে কিবা কৰিছে ধৰক মানুহে খেদোতে মেলোতে আৰু ধৰক সেয়া ঘটনা হৈছে নহয় আৰু এজন ব্যক্তি ঢুকাইছে সেইকাৰণে ফৰেষ্টৰ ইমান এটা ডাঙৰ বিভাগ থাকোঁতে বিভাগটোৱে যেতিয়া গুৰুত্ব নিদিয়ে এইটোৱে বৰ্ডাৰ অঞ্চল ইয়াত হাতী ওলায়ে থাকে আৰু তেনেকুৱা পিছত তেখেতসকলে ইয়াত কি ধৰণৰ ব্যৱস্থা ল'ব লাগে হাতী প্ৰতিৰোধৰ কাৰণে তেখেতসকলে আজিলৈকে কোনো ধৰণৰ মানে ব্যৱস্থা লোৱা নাই জনাইছোঁ আৰু DC মহোদয়কো আমাৰ ৰাইজৰ ফালৰ পৰা আমিও DC মহোদয়ক এই বিষয়টো আমি অৱগত কৰিছোঁ অনুৰোধ কৰিছোঁ তেখেতে যাতে এই অঞ্চলটোৰ খাতিৰত এই অঞ্চলটোৰ মানে বুজ লৈ কেনেকৈ কি ব্যৱস্থা কৰিব পাৰে তেখেতক আমি অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ